হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। কান্দি কান্দি ভাগৰি পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ধ্যানী মোহন। ধ্যানী মোহনৰ জীৱনলৈ আহিছে ভয়ংকৰ ভাবুকি। পিছে ধ্যানী মোহনক কোনে ভাবুকি দিছে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বিহুৰ সময়তে জনপ্ৰিয় অভিনেত্ৰী ধ্যানী মোহনৰ জড়িত আছিল চেনফা নামৰ এটা জেং বিহু দলত। জানিব পৰা মতে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু আন কেইগৰাকীমান অভিনেত্ৰী লগ হৈ ধন লুটিছে চেনফা বিহু দলৰ পৰা। চেনফা বিহু দলত জড়িত থাকি এতিয়া বহুতো মানসিক কষ্টত ভুগিছে জনপ্ৰিয় অভিনেত্ৰী ধ্যানী মোহন। বহু অপমানো সহ্য কৰিছে অভিনেত্ৰীগৰাকীয়ে। ধ্যানী মোহনে লাইভ আহি এই সন্দৰ্ভত কি ক'লে শুনি লওঁ আহকচোন। মই 3 দিনৰ পৰা হোৱা নাই। মই আৰু মোৰ এসপ্তাহৰ পৰা মোৰ অলপ দুখ মানে ঠিক আছে, অলপ মই টেনশ্যনত আছোঁ, ষ্ট্ৰেছত। তাৰপিছত বাকী বাদ দিয়ক বাৰু, বাকী ভইচ ৰেকৰ্ডিঙো শুনিছোঁ, ঠিক আছে। দম দিয়ে, তোক মাৰিম, এনিশা বোলাজনীয়ে মাৰিম, তই কোন, তই জ্যোতিষিত্ৰ বনলৈ আহ। সেইখিনি প্ৰুফ আছে মোৰ লগত, কাৰণ মই সেইখিনি ভইচ ৰেকৰ্ডিং পাইছোঁ, মই শুনিছোঁ। তোক মাৰিম, জ্যোতিষিত্ৰ বনৰ মুখলৈ আহ, তোক চাই ল'ম, মানে তই কোন, নিজক কি বুলি ভাব, মানে তই চিনি নাপাওঁ মই কোন হয়, মানে এনেকুৱা ডাঙৰ শব্দত মই কোন হয়, কোন নহয়, চব আমি মানুহ হয়, আমি কোন হয় তই, তোক মাৰিম, তোক চাই ল'ম, তোৰ জীৱন বেয়া কৰি পেলাম, এনেকুৱা গালি এনিশা আৰু তেখেতে দিছে আমাৰ বাকী গ্ৰুপৰ মেম্বাৰক। মইতো জানিছিলোঁ তেখেতে অভদ্ৰ হয় বুলি। আৰু যেতিয়া মই আৰু এটা কথা, যেতিয়া মই ষ্টেণ্ড ল'লোঁ, মই যেতিয়া কৈ দিলোঁ, তেতিয়া মানে মোক চবেই মানে টাৰ্গেট কৰিলে, মানে সেই গোটেইখিনি মানে নকওঁ আৰু কিছুমানে আৰু 4-5 গৰাকী মানে মোক টাৰ্গেট কৰিছে যে ধ্যানী অভদ্ৰ। এতিয়া আপুনিয়ে কওক, মই গাঁৱৰ ছোৱালী হয়, মোৰ লগত অভদ্ৰ কৰিলে মই কমেই, আৰু মই মুখে মাতিমেই, কাৰণ মই লোকৰ কথা শুনি থাকিব নোৱাৰোঁ। মোক কিবা এটা ক'লে মৰমত ক'ব পাৰে যে ধ্যানী এনেকে অভদ্ৰামী কৰিবলৈ কাক দিছে অধিকাৰ? আৰু মোক অভদ্ৰ হৈছে, মই অভদ্ৰামী নকৰিম, মই কৰিমেই। মোক যদি বেয়াকৈ কয় মই কমেই, আপুনি কোন বুলি, আমি মেনেজাৰ হৈ থাকক বুলি মই কমেই। তাৰপিছত মোক মানে উলিয়াই দিছে মানে বেয়াকৈ মোৰ বিষয়ে মানে। তো আপুনি কওক, আপোনালোকে কওক, মই সেইটো গ্ৰুপত কেনেকৈ থাকিম? ইমান ষ্ট্ৰেছ, ইমান বেয়া ভাৱ, ইমান বেয়া মানে থিংকিং, ঠিক আছে, কাজিয়া, এইবোৰ মোৰ নিৰ্দিষ্ট এটা মোৰ নিজৰ প্ৰগ্ৰেম আছে, মোৰ নিজৰ অনুষ্ঠান আছে, মোৰ নিজৰ ঘৰ আছে, মোৰ লগৰ এজনী, মোৰ স্কুলৰ ফ্ৰেণ্ড বিয়া, সেইবোৰ এৰি পিনি মই কি মানে কাজিয়া চাই থাকিম নি? এইবোৰ নিজৰ মেণ্টেল বেয়া কৰিবলৈ, সেইকাৰণে মই ওলাই আহিলোঁ। মৰম সানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোনত ভৈৰম তোমাৰে দিথ।